গৌৰীপুৰত ভোজন পৰিমাণৰ বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাক জব্দ। বাৰ্মিজ চুপাৰীৰ বিৰুদ্ধে গৌৰীপুৰ বালাজান আৰক্ষীৰ তীব্ৰ অভিযান। বালাজান আৰক্ষীৰ এক গোপন অভিযানৰ ভিত্তিত 17 নং ৰাষ্ট্ৰীয় ঘাইপথত অভিযান চলাই বাৰ্মিজ চুপাৰী ভৰ্তি ট্ৰাকসহ 2 সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। খবৰ অনুসৰি ট্ৰাকখনৰ গোপন চেম্বাৰত লুকুৱাই আনিছিল 2 সৰবৰাহকাৰীয়ে ভোজন পৰিমাণৰ বাৰ্মিজ চুপাৰী। আৰক্ষীয়ে আটক কৰা 2 সৰবৰাহকাৰী ক্ৰমে ছাহিদুল ইছলাম আৰু আকবৰ আলী বুলি জানিব পৰা গৈছে। 2জনৰে ঘৰ বৰপেটা জিলাৰ মন্দিৰত। আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ NL01K7475। ইতিমধ্যে গৌৰীপুৰ আৰক্ষীয়ে ধৃত 2 সৰবৰাহকাৰীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। গৌৰীপুৰৰ পৰা নুৰ ইছলাম শেখৰৰ ৰিপৰ্ট, মাই নিউজ এন।